নগাঁৱৰ কচুৱাৰ লুটুমাৰী ৯ নং খেনি প্ৰাথমিক বিদ্যালয়ত নগাঁও জিলা সমগ্ৰ শিক্ষা উদ্যোগত অনুসূচিত জাতি জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়নৰ বাবে শিক্ষা সজাগতা সভা অনুষ্ঠিত হয়। গাঁৱলীয়া আৰু পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়মুখী শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ লগতে চৰকাৰৰ বিভিন্ন শৈক্ষিক আঁচনিৰ বিষয়ে সজাগ আৰু সচেতনতা যোগায় এই সজাগতামূলক সভাৰ যোগেদি। লংজাম সমল কেন্দ্ৰৰ প্ৰায় 19খন প্ৰাথমিক বিদ্যালয় আৰু মজলীয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱক অভিভাৱিকা আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে উক্ত সভাত। ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ সহযোগত শিক্ষা সজাগতা সমদল, বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠানৰ পিছত মুকলি সভা অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত শিক্ষক চিদাম দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভাখন। DPOC M প্ৰশান্ত কোঁৱৰৰ নেতৃত্বত কঠীয়াতলী শিক্ষাখণ্ডৰ BRP ৰতন চন্দ্ৰ দাসে আধৰা সভাত উপস্থিত থাকে কামপুৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যক্ষ পদুম কাকতি, জিলা হাইস্কুল কৰ্মচাৰী পৰিষদৰ সভাপতি যোগেশ্বৰ ৰাজখোৱা, নগাঁও একাডেমী কাউন্সিলৰ সম্পাদক ৰঞ্জিত শইকীয়াকে প্ৰমুখ কৰি বহু কেইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু সমাজৰ বহু কেইজন বিশিষ্ট ব্যক্তি। সমগ্ৰ শিক্ষা অভিযানৰ অন্তৰ্গত SC ST এৱাৰ্ডনেছ শিক্ষা সজাগতা সেইটো আৰম্ভ কৰিছোঁ। যিহেতু জিলা পৰ্যায়ৰ আমাৰ কঠীয়াতলী শিক্ষাখণ্ডৰ অন্তৰ্গত লংজাপ গাঁও পঞ্চায়তত লংজাপ ক্লাষ্টাৰত আমি এখন শিক্ষা সজাগতা SC ST এৱাৰ্ডনেছ কৰিছোঁ আৰু আমাৰ মাজত প্ৰায় 19খন বিদ্যালয়ে ইমান ধুনীয়া সহযোগিতা কৰিছে। ৰাতিপুৱা আমি তেওঁলোকক প্ৰচেছন কৰিছোঁ, যিটো প্ৰচেছনৰ জৰিয়তে প্ৰায় 250ৰ পৰা প্ৰথম প্ৰচেছনত 250ৰ পৰা লাষ্টত গৈ 400লৈকে বৃদ্ধি পাইছে। ইমান ল'ৰা ছোৱালী উৎসাহিত হৈছে, গাৰ্জেনখিনি ইমান আগুৱাই আহিছে, ইমানখিনি এই পিছপৰা জাগাত যে ইমান আগুৱাই আহিব মই কল্পনা কৰা নাই। যিহেতু এই অঞ্চলটো অত্যন্ত পিছপৰা, ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন অসুবিধা আছে, যাতায়াতৰ অসুবিধা, খোৱা বোৱাৰ অসুবিধা, পানীৰ অসুবিধা। সেই অসুবিধাখিনিৰ কাৰণে তেওঁলোকে আহি পেলাই সজাগতা যিখিনি সভা তেওঁলোকে ইমান মনোযোগেৰে শুনিছে আৰু শুনাৰ পিছত তেওঁলোকে এটাই অনুভৱ কৰিছে যে আমাৰ আচলতে শিক্ষাৰ ক্ষেত্ৰত বহু পিছ পৰি আছোঁ, তেওঁলোকৰ অনুভৱ হৈছে। আৰু এই সজাগতাৰ জৰিয়তে আমাৰ এই লংজাপ অঞ্চলত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে তেওঁলোকৰ সুবিধা হ'ব আৰু তেওঁলোকে আঁচনিসমূহ, চৰকাৰী আঁচনি যিখিনি হৈছে এইখিনি ভালভাৱে বুজি শুনি লৈ গৈ আঁচনিখিনি সফল ৰূপায়ণ হ'ব বুলি তেওঁলোকে এটা ভাবিছে। যিহেতু চৰকাৰী আঁচনি সম্পৰ্কে তেওঁলোকে বিনামূলীয়া পাঠ্যপুথি কিতাপৰ পৰা আদি কৰি জলপানীৰ পৰা আদি কৰি সেইখিনি সুবিধাৰ বিষয়ে তেওঁলোকে অৱগত হোৱা নাছিল। আজিৰ সভাৰ জৰিয়তে তেওঁলোকে অৱগত হৈছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তথা অসম চৰকাৰ শিক্ষা বিভাগে এই পদক্ষেপ লোৱাৰ কাৰণে অসম চৰকাৰ তথা শিক্ষা বিভাগক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। যিহেতু SC ST ছাত্ৰ ছাত্ৰীসকলৰ তথা অভিভাৱকসকলক সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই মিটিংখন হৈছে আৰু সঁচাকৈ ভাল লাগিছে এই অঞ্চলৰ স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনোৱাৰ কাৰণে। তেওঁলোকক আমি প্ৰচেছন কৰিলোঁ, খেলা ধূলা কৰিলোঁ, বিভিন্ন নৃত্য গীত আদি প্ৰদৰ্শন কৰিলোঁ আৰু লাষ্টত গৈ আমি মুকলি সভাত আমাৰ জিলা পৰ্যায়ৰ প্ৰশান্ত জিলা DPOC M প্ৰশান্ত কোঁৱৰ ছাৰৰ নেতৃত্বত তেখেত আহিছে, কামপুৰ কলেজৰ ভাইচ প্ৰিন্সিপাল পদুম কাকতি ছাৰ আহিছে, আমাৰ মাজত কৰ্মচাৰী পৰিষদৰ সভাপতিও আহিছে, আমাৰ মাজত একাডেমিক ছেক্ৰেটাৰী ৰঞ্জিত শইকীয়াও তেখেতো আহিছে তথা এই অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলৰ এই অনুষ্ঠানত সহযোগিতা কৰিছে। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।